গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ ৰাণী চাহ বাগিচাৰ সমীপৰ বাগ্ৰাপাৰত এখন অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ বাবে স্থানীয় ওপৰদানী তালুক কমিটিয়ে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ ক্ৰীড়া বিভাগক তালুকৰ নামত থকা 25 বিঘা মূল্যৱান মাটি 2023 চনৰ শেষৰ ফালে দান হিচাপে আগবঢ়াইছিল। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে অসম বিধানসভাত প্ৰতিটো সমষ্টিত কমেও এখনকৈ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব বুলি ঘোষণাৰ আধাৰত সেই 25 বিঘা মাটিত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ উদ্যোগত অসম চৰকাৰৰ লোক নিৰ্মাণ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে প্ৰথম পৰ্যায়ত প্ৰায় 12 কোটি টকা ব্যয়েৰে এখন মিনি ষ্টেডিয়াম নিৰ্মাণ কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছিল। সেই অনুসৰি বিগত 2024 বৰ্ষৰ 16 মাৰ্চত মাংগলিক কাৰ্যৰ মাজেৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বাগ্ৰাপাৰাত ওপৰদানী মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ সময়ত প্ৰায় 1.5 বছৰৰ ভিতৰত ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব বুলি বিভাগীয়ভাৱে ঘোষণা কৰা হৈছিল। কিন্তু ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা অভিযন্তাই সদৰি কৰা অনুসৰি ইতিমধ্যে নিৰ্মাণৰ কাম লাভ কৰা ঠিকাদাৰগৰাকীয়ে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰৰ দ্বাৰা কাম কৰাৰ বাবে নিৰ্ধাৰিত সময়তকৈ পূৰ্বে কাম সম্পূৰ্ণ হ'ব। বৰ্তমান ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য প্ৰায় 85% সম্পূৰ্ণ হৈছে। সকলো ঠিকেই থাকিলে আগন্তুক বহাগ বিহুৰ পাছতেই বা 30 এপ্ৰিলৰ ভিতৰতে ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি জানিব পৰা গৈছে। নিৰ্ধাৰিত সময়তকৈ কিছু আগতীয়াকৈ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ বাবে লোক নিৰ্মাণ গৃহ বিভাগৰ জালুকবাৰী উপসংমণ্ডল নিৰ্মাণৰ কাম লাভ কৰা দায়িত্ববাহী ঠিকাদাৰ মাটি দান কৰা ওপৰদানী তালুকদাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে বুলি ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সদৰি কৰিছে। উল্লেখযোগ্য যে মিনি ষ্টেডিয়ামখন নিৰ্মাণ কৰা স্থানখিনিৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই যিকোনো লোককে আকৰ্ষিত কৰাটো নিশ্চিত। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।